हेलो फ्रेंड्स आरम्भ करिछु नवममान श्रेणीर त्रिभुज चैप्टारर किछुमान इम्पर्टेन्ट अंक। तो प्रथमते आरम्भ करिम 7.1 5 नम्बर अंकटू स्क्रीनत देखिब पारिছা प्रश्नटो आगते बुझि लोৱা। प्रश्नटो आछे এনেকুৱা ধৰণৰ एल रेखाडाल एंगुलेर समद्विखंडक। एटु एल रेखा एटु एंगुलेर समद्विखंडक समाने दुखंड करिছে। और बी एलर ऊपरत जिकोनो बिंदु बी होइছে एलर ऊपरत जिकोनो एटा बिंदु बीर परा एंगुलेर बाहु दुटाলৈ बीपी और बीकिউ दुडाल लम्ब देखुआ जे त्रिभुज एपीबी सर्वांगसम त्रिभुज एक्यूबी 2 নম্বৰ बीपी इकुৱেল बीकिউ এই দুটা বস্তু আমি প্রমাণ কৰিব লাগিব। তে আনসারটো কেনেকৈ কৰিব লাগিব চোৱা। प्रथमते ইয়াত চিত্ৰটো আঁকিব লাগিব। চিত্ৰটো হৈছে প্ৰশ্নৰ পৰা চাই চিত্ৰটো আঁকিব লাগিব। চিত্ৰটো পৰীক্ষাত দিয়া নাথাকে। এল ৰেখাডাল এংগুলেৰ সমদ্বিখণ্ডক। প্ৰথমতে আমি এটা এংগুল এ বনাই লম। এটো বনাই লৈছো আমি এংগুল এ। এংগুল এ এতিয়া এল এডাল ৰেখা আঁকিব লাগিব যাতে এংগুল এ টু সমানে দুইখণ্ড কৰে। এটো আঁকিছো আমি এডাল ৰেখা এল। एल रेखाडाले एंगुल एक समाने दुखंड करिছে এই খণ্ড আর এই খণ্ড সমান। বি এলৰ ওপৰত যিকোনো বিন্দু বি হৈছে এলৰ ওপৰত যিকোনো বিন্দু এলৰ ওপৰত বুলি ক'লে ইয়াত নহয় এই এল ৰেখাডালৰ ওপৰত ইয়াত কৰবাত হ'ব ইয়াত ধৰিছো এটো ধৰিছো বি বিন্দু বিৰ পৰা এংগুলেৰ বাহু দুটালৈ বিপি আৰু বিকিউ দুডাল লম্ব बीर परा एंगुलेर जी दुटा बाहु आछे এই बाहु दुटार उपरत दुटा लम्ब टानिছো एटु एटा लम्ब एटु 90 डिग्री एटु धरि लैছো बीपी आरो एटा बीकिউ एटु एटा लम्ब टानिছো बीकिউ। তে দেখুৱাব লাগে যে त्रिभुज एपीबी सर्वांगसम त्रिभुज एक्यूबी। प्रथमते বিয়ে সূত্ৰ লিখিব লাগিব। বিয়ে সূত্ৰ প্ৰশ্নটোত যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ল। তথাপিও মই এবাৰ মাতি দিছো। বিয়ে সূত্ৰটো তেনেকৈ লিখিব লাগিব এল ৰেখাডাল এংগুলেৰ সমদ্বিখণ্ডক আৰু বি এলৰ ওপৰত যিকোনো বিন্দু বিৰ পৰা এংগুলেৰ বাহু দুটালৈ বিপি আৰু বিকিউ দুডাল লম্ব দেখুৱাব লাগে যে 1 নম্বৰ त्रिभुज एपीबी सर्वांगसम त्रिभुज एक्यूबी 2 নম্বৰ बीपी इकुৱেল बीकिউ এখিনি লিখিলে বিয়ে সূত্ৰ হৈ যাব। তাৰ পিছত লিখিব লাগিব প্ৰমাণ। যেহেতু দুটা প্ৰমাণ কৰিব লাগিব গতিকে আমি ইয়াত লিখিলো প্ৰমাণ 1। প্ৰমাণ 1ত দেখাব লাগে त्रिभुज एपीबी सर्वांगसम त्रिभुज एक्यूबी। আমি ত্রিভুজ দুটা লৈ লম। প্ৰথমতে त्रिभुज एपीबी আৰু त्रिभुज एक्यूबी এতিয়া এই দুটা ত্রিভুজৰ তিনিটা বস্তু সমান দেখাব লাগিব। তে এই ভিডিওটো চোৱাৰ আগতে ওপৰৰ আই বটনত এটা ভিডিও আছে সেই ভিডিওটো প্ৰথমতে চাই লবা তেতিয়া হলে এই অংকবিলাক বুজিবলৈ সুবিধা হ'ব। তে এপিবি ত্রিভুজত এটো এপিবি ত্রিভুজ আৰু এটো একিউবি ত্রিভুজ এই ত্রিভুজৰ এই কোণ আৰু এই ত্রিভুজৰ এই কোণ সমান। এই কোণটোৰ নাম বিএপি। ইয়াত লিখিম এংগুল বিএপি সমান সমান ইয়াত লিখিম এংগুল বিএকিউ এই দুটা সমান। কিয় সমান? কাৰণটো হৈছে এল এংগুল এৰ সমদ্বিখণ্ডক। এটো প্ৰশ্নতে দিয়া আছিল সেইকাৰণে এই কোণ দুটা সমান হৈছে। তাৰপিছত এই ত্রিভুজটোত এটা 90 ডিগ্ৰী আছে এই ত্রিভুজটো এটা 90 ডিগ্ৰী আছে। এই ত্রিভুজটোৰ 90 ডিগ্ৰী থকা কোণটোৰ নাম হৈছে এংগুল এপিবি। এংগুল এপিবি সমান সমান এংগুল একিউবি। এটো কিয় সমান হৈছে? এটো সমান হোৱাৰ কাৰণ হৈছে প্ৰত্যেকেই 90 ডিগ্ৰী। দুই জোড়া পালো আৰু এক জোড়া লাগে। এই ত্রিভুজটোতে এটা বাহু আছে এবি এই ত্রিভুজটোতে এটা বাহু আছে এবি গতিকে আমি লিখিব পাৰিম এবি ইকুৱেল এবি। এটো কোৱা হয় সাধাৰণ বাহু।
গতিকে 1 2 3 জোড়া বস্তু সমান হৈছে গতিকে আমি ক'ব পাৰিম এই ত্ৰিভুজ দুটা সৰ্বাংগসম ইয়াত লিখিম এতেকে ওপৰৰ পৰা চাই ত্ৰিভুজ APB সৰ্বাংগসম ত্ৰিভুজ AQB কোনটো শৰ্ত মতে সৰ্বাংগসম হৈছে এটো হৈছে এংগল এটো সাইড গতিকে ইয়াত লিখিম এংগল সাইড এংগল প্ৰমাণ 1 হৈ গ'ল এতিয়া প্ৰমাণ 2 প্ৰমাণ 2 আমি দেখুৱাব লাগিব প্ৰমাণ 2 দেখুৱাব লাগিব BP ইকুৱেল BQ এতিয়া যেহেতু এই ত্ৰিভুজ দুটা সমান হৈছে এই ত্ৰিভুজৰ BP এই ত্ৰিভুজৰ BQ সমান হ'ব আমি ইয়াত লিখিম যেহেতু এই সৰ্বাংগসম হোৱা লাইনটো আকৌ এবাৰ লিখি লম ত্ৰিভুজ APB সৰ্বাংগসম ত্ৰিভুজ AQB এতেকে আমি লিখিব পাৰিম BP ইকুৱেল BQ ইয়াত লিখিব লাগে CPCT অংকটো হৈ গ'ল আশা কৰো ছাত্ৰ-ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে সময় অতিবাহিত নকৰি আমি আৰু এটা অংকলৈ আগবাঢ়িম এবাৰ আমি অংক কৰিম 7.1 ৰ 7 নম্বৰ অংক চিত্ৰটো ইয়াত আছে কিন্তু পৰীক্ষাত দিয়া নাথাকে প্ৰশ্নটো হৈছে AB এডাল ৰেখাখণ্ড আৰু PE ইয়াৰ মধ্যবিন্দু AB এডাল ৰেখাখণ্ড PE ইয়াৰ মধ্যবিন্দু AB ৰ একেফালে থকা D আৰু E দুটা এনে বিন্দু যাতে এংগল BAD ইকুৱেল এংগল ABE আৰু EPA ইকুৱেল DPB দেখুৱা যে ত্ৰিভুজ DAP সৰ্বাংগসম ত্ৰিভুজ EBP 2 নম্বৰ AD ইকুৱেল BE তে অংকটো কেনেকৈ কৰিব লাগিব বুজি লোৱা প্ৰথমতে প্ৰশ্নটো পঢ়ি চিত্ৰটো আঁকা শিকিব লাগিব প্ৰশ্নটোত আছে AB এডাল ৰেখাখণ্ড আমি এনেকৈ এডাল AB এডাল ৰেখাখণ্ড আঁকিলো AB এডাল ৰেখাখণ্ড আঁকিলো তাৰ পিছত কৈছে P ইয়াৰ মধ্যবিন্দু P হৈছে এই AB ৰ মধ্যবিন্দু P যদি AB ৰ মধ্যবিন্দু হয় তেতিয়াহলে AP আৰু BP সমান হ'ব AP ইকুৱেল BP হ'ব তাৰ পিছত কৈছে AB ৰ একেফালে থকা D আৰু E দুটা এনে বিন্দু AB ৰ একেফালে ধৰি লৈছো ইয়াত এটা বিন্দু আছে D আৰু ইয়াত এটা বিন্দু আছে E এনে দুটা বিন্দু যাতে এংগল BAD এই কোণটো সমান সমান এংগল ABE এই কোণ দুটা এই কোণ আৰু এই কোণ দুটা সমান দিয়া আছে আৰু এংগল EPA এই কোণটো সমান সমান এংগল DPB এই কোণ দুটা সমান তে আমি দেখাব লাগিব ত্ৰিভুজ DAP সৰ্বাংগসম ত্ৰিভুজ EBP তে বিয়ে সূত্ৰ লিখিব লাগিব প্ৰশ্নত যেনেকৈ আছে ঠিক তেনেকৈ বিয়ে সূত্ৰটো লিখি দিলেই হ'ল প্ৰমাণ 1 আমি দেখাব লাগিব ত্ৰিভুজ DAP সৰ্বাংগসম ত্ৰিভুজ EBP ত্ৰিভুজ দুটা লৈ লম ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP এতিয়া ত্ৰিভুজ DAP হৈছে এইটো হৈছে ত্ৰিভুজ DAP এই ত্ৰিভুজটো হৈছে ত্ৰিভুজ DAP মই লাইন কৰি দিছো এই ত্ৰিভুজ আৰু ত্ৰিভুজ EBP এইটো হৈছে ত্ৰিভুজ EBP এই ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাব লাগে DAP ত্ৰিভুজটোত AP আছে AP আৰু EBP ত্ৰিভুজত BP আছে BP AP ইকুৱেল BP এটো কিয় এটো সমান হৈছে কাৰণ AB ৰ মধ্যবিন্দু হৈছে P গতিকে AP ইকুৱেল BP তাৰ পিছত এই ত্ৰিভুজটোত এংগল A আছে এংগল A
ইকুৱেল আৰু এই EBP ত্ৰিভুজটোত এংগুল বি আছে, এংগুল বি, এই কোণ দুটা সমান, এইটো প্ৰশ্নতে দিয়া আছিলে, দিয়া আছে। দুইযোৰা বস্তু পাইছো, আৰু এক যোৰা বস্তু লাগে। আৰু এযোৰ বস্তু আমি দেখাম DPA আৰু EPB কোণ দুটা সমান। এতিয়া যিহেতু এই কোণ দুটা সমান দিয়া আছিলে, যিহেতু এংগুল EPA ইকুৱেল এংগুল DPB এইটো প্ৰশ্নতে দিয়া আছে। কিন্তু আমি যদি DAP ত্ৰিভুজটো লওঁ, DAP ত্ৰিভুজটোত DPA কোণটো আহে, এই গোটেইখিনি কোণ আহে, এইখিনি আৰু এইখিনি দুটা মিলাই গোটেইখিনি কোণ আহে। কিন্তু আমি এইমাত্ৰ পাইছো EPA, মানে এই কোণটো পাইছো, এইখিনি পোৱা নাই। গতিকে আমি এই কোণখিনি যোগ কৰি দিম, EPD যোগ কৰি দিম। এংগুল EPA প্লাছ এংগুল EPD ইকুৱেল, এইফালে EPD যোগ কৰিছো, এইফালে EPD যোগ কৰিম, DPB প্লাছ এংগুল EPD। এতিয়া EPA আৰু EPD যোগ কৰিলে EPA এইটো আৰু EPD এইটো, এই দুটা যোগ কৰি দিলে এই কোণখিনি পাম। কোণটোৰ নাম হ'ব DPA, এংগুল DPA কোণটো এই ত্ৰিভুজত আছে। আকৌ এইফালে DPB আৰু EPD যোগ কৰিলে, DPB এইটো আৰু EPD এইটো যোগ কৰিলে এই গোটেইখিনি পাম। এইখিনি হ'ব EPB, এংগুল EPB কোণটো এই ত্ৰিভুজত আছে। আগতে যিটো প্ৰশ্নত দিয়া আছিলে, এইটো EPA কোণটো এই ত্ৰিভুজত নাই, এই ত্ৰিভুজতো নাই, বা DPB কোণটো এই ত্ৰিভুজতো নাই, এই ত্ৰিভুজতো নাই। গতিকে এই লাইনটো লিখি দিলে প্ৰমাণটো নহ'ব। আমি EPD যোগ কৰিলেহে আমি যিটো দৰকাৰী বস্তু সেইটো আমি পাম। এতেকে যেহেতু এই এক যোৰা, দুই যোৰা আৰু তিন যোৰা বস্তু পালো, গতিকে ওপৰৰ পৰা চাই ইয়াৰ পৰা চাই লিখি দিম। এতেকে ত্ৰিভুজ DAP সৰ্বাংগসম ত্ৰিভুজ EBP কোনটো শৰ্তমতে, এইটো হৈছে সাইড, এইটো এংগুল, এইটো এংগুল, ইয়াত লিখিম এংগুল সাইড এংগুল। প্ৰমাণ 1টো হৈ গ'ল। এতিয়া প্ৰমাণ 2। প্ৰমাণ 2ত আমি দেখাব লাগে AD ইকুৱেল BE। যেহেতু এই ত্ৰিভুজটোত AD আছে আৰু এই ত্ৰিভুজটোত BE আছে, গতিকে AD ইকুৱেল BE হ'ব। আমি ইয়াত আকৌ এবাৰ এই লাইনটো লিখি ল'ম, যিহেতু ত্ৰিভুজ DAP সৰ্বাংগসম ত্ৰিভুজ EBP, এতেকে আমি লিখিব পাৰিম AD ইকুৱেল BE। ইয়াত লিখিব লাগে CPCT। অংকটো আকৌ এবাৰ ভালদৰে চাই ল'বা, চাই বুজি লৈ বহীত নোট কৰি ল'বা। এবাৰ আমি অংক কৰিম 7.2ৰ 1 নম্বৰ অংকটো। এনেকুৱা অংকবিলাক পৰীক্ষাত খুবেই আহি থাকে, ইম্পৰ্টেণ্ট অংক। আৰু মই বিশেষকৈ এই ভিডিঅ'বিলাকৰ জৰিয়তে যিবিলাক অংক কৰি আছো, এইবিলাক অংক পৰীক্ষাত কাৰণে খুবেই ইম্পৰ্টেণ্ট, খুবেই আহি থাকে। প্ৰশ্নটো বুজি লোৱা। চিত্ৰটো এইটো নহয়, কিন্তু 1 নম্বৰ অংকৰ চিত্ৰটো এইটো নহয়। প্ৰশ্নটো হৈছে এটা সমদ্বিবাহু ত্ৰিভুজ ABCত AB ইকুৱেল AC আৰু এংগুল B আৰু এংগুল Cৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে। এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। দেখুৱা যে OB ইকুৱেল OC আৰু 2 নম্বৰ AOA এংগুল এক সমদ্বিখণ্ডিত কৰে। অংকটো কেনেকৈ কৰিব লাগিব বুজি লোৱা। প্ৰথমতে আমি চিত্ৰটো আঁকি ল'ম। এটা সমদ্বিবাহু ত্ৰিভুজ ABCত
আমি এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিম দুটা বাহু সমান হোৱাকৈ। এইটো আঁকিলে এটা সমদ্বিবাহু ত্ৰিভুজ ABC, য'ত AB ইকুৱেল AC, AB বাহু আৰু AC বাহু সমান দিয়া আছে। এংগুল বি আৰু এংগুল চিৰ সমদ্বিখণ্ডক দুডালে এংগুল বিৰ সমদ্বিখণ্ডক আৰু এংগুল চিৰ সমদ্বিখণ্ডক দুডালে এনেকৈ গৈ পেলাই O বিন্দুত কাটিছে। O বিন্দুত কাটিছে। এইটো ধৰি লৈছো O বিন্দু। এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰিছো। দেখুৱা যে OB ইকুৱেল OC, দেখাব লাগে OB ইকুৱেল OC। এতিয়া আমি এইটো প্ৰমাণটো কেনেকৈ কৰিম? প্ৰথমতে বিয়ে সূত্ৰটো লিখি লোৱা। বিয়ে সূত্র প্ৰশ্নত যেটো আছে যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ল। প্ৰশ্নটো লিখি দিলেই বিয়ে সূত্র হৈ যায়। মাত্ৰ দেখুৱা যে ঠাইত লিখিব লাগিব দেখুৱাব লাগে যে, আৰু গোটেইখিনি লিখিব লাগিব, লিখিলেই বিয়ে সূত্ৰটো হৈ যাব। তাৰপিছত আহিব প্ৰমাণ 1। প্ৰমাণ 1ত দেখাব লাগে OB ইকুৱেল OC। OB ইকুৱেল OC আমি ডাইৰেক্ট দেখাব নোৱাৰো। প্ৰথমতে OB কোন ত্ৰিভুজত আছে? এই ত্ৰিভুজত আছে। OC কোন ত্ৰিভুজত আছে? এইটোত আছে। এই ত্ৰিভুজ দুটা আমি প্ৰথমতে সমান দেখাম। তো এই ত্ৰিভুজটোৰ নাম হৈছে ABO। ত্ৰিভুজ ABO আৰু ত্ৰিভুজ এইটোৰ নাম হৈছে ACO। ত্ৰিভুজ ACOৰ এই ত্ৰিভুজটোত এটা বাহু আছে AO। এই ত্ৰিভুজটোতে এটা বাহু আছে AO। প্ৰথমতে আমি লিখি দিম AO ইকুৱেল AO সাধাৰণ বাহু। তাৰপিছত এই ত্ৰিভুজটোত আছে AB, এই ত্ৰিভুজটোত আছে AC। AB ইকুৱেল AC আমাক প্ৰশ্নতে দিয়া আছে, গতিকে ইয়াত লিখিম দিয়া আছে। দুই জোড়া বস্তু পালো, আৰু এক জোড়া বস্তু লাগে। ইয়াত যেহেতু দুটা বাহু সমান, গতিকে দুটা কোণও সমান হ'ব। এংগুল B ইকুৱেল এংগুল C হ'ব। আৰু এইটো হৈছে এংগুল বিৰ আধা, এইটো হৈছে এংগুল চিৰ আধা, গতিকে এই কোণ আৰু এই কোণ সমান হ'ব। ইয়াত আমি লিখিম এংগুল ABO সমান সমান, এইটো লিখিম এংগুল ACO। কিয় সমান হৈছে? কাৰণ হৈছে এংগুল B সমান সমান এংগুল C আছিলে, গতিকে এংগুল B/2 সমান সমান এংগুল C/2 হ'ব। 1 2 3 জোড়া বস্তু পাইছো। এতেকে আমি লিখিব পাৰিম ত্ৰিভুজ ABO সৰ্বাংগসম ত্ৰিভুজ ACO। কোনটো শৰ্ত মতে? এইটো 60 এংগুল, গতিকে ইয়াত লিখিম 60 এংগুল 60। দুটা সাইড আৰু এটা এংগুল সমান হৈছে। যেহেতু এই ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে, গতিকে এই ত্ৰিভুজৰ এতেকে BO, ইয়াত BO আছে, সমান সমান CO। এই দুটা সমান হ'ব CPCT। প্ৰমাণ 1 হৈ গ'ল। এতিয়া প্ৰমাণ কৰিব লাগিব 2 নম্বৰটো। প্ৰমাণ 2। প্ৰমাণ 2ত দেখাব লাগে AO এংগুল 1 সমদ্বিখণ্ডিত কৰে। এইটো প্ৰমাণ কৰিব লাগে। তাৰ মানে ইয়াত AO যিডাল ৰেখা আছে, এই ৰেখাডালে A কোণটোক দুটা ভাগ কৰিছে, এই ভাগ আৰু এই ভাগ দুটা সমান দেখাব লাগে। যেহেতু আমি প্ৰমাণ কৰি থৈছো এই ত্ৰিভুজ দুটা সমান, গতিকে এই কোণ দুটা সমান হ'ব। ইয়াত লিখিম যেহেতু ত্রিভুজ ABO সর্বাঙ্গসম ত্রিভুজ ACO এতেকে আমি লিখিব পাৰিম এই কোণটোৰ নাম BAO এংগুল BAO সমান সমান এই কোণটোৰ নাম CAO এংগুল CAO CPCT তে প্রমাণ 2 হৈ গল। অঙ্কটো প্ৰথমৰ পৰা আকৌ এবাৰ চাই বুজি লোৱা।
তাৰ পিছত বহীত নোট কৰি ল'বা। সময় অতিবাহিত নকৰি আমি পিছৰ অংকটোলৈ আগবাঢ়িম। প্ৰশ্নটো বুজি লোৱা। ত্ৰিভুজ এ বি চিত এ ডি বি চিৰ লম্ব সমদ্বিখণ্ডক। এইটো চিত্ৰটো এইটো। ত্ৰিভুজ এ বি চিত এ ডি হৈছে বি চিৰ লম্ব আৰু সমদ্বিখণ্ডক, মানে বি চিক সমানে দুখণ্ড কৰিছে, মানে বি ডি ইকুৱেল চি ডি। দেখুৱা যে ত্ৰিভুজ এ বি চিটো সমদ্বিবাহু। দেখুৱাব লাগে ত্ৰিভুজ এ বি চিৰ দুটা বাহু সমান, য'ত এ বি ইকুৱেল এ চি। এ বি আৰু এ চি সমান দেখাব লাগিব। এতিয়া অংকটো কেনেকৈ কৰিব লাগিব বুজি লোৱা। প্ৰথমতে আমি প্ৰশ্নটো পঢ়ি চিত্ৰটো আঁকিব লাগিব। চিত্ৰটো এনেকৈ আঁকিম যে ত্ৰিভুজ এ বি চিত প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকিম। এ বি চি ত্ৰিভুজ আঁকিলোঁ। ত্ৰিভুজ এ বি চিত এ ডি বি চিৰ লম্ব সমদ্বিখণ্ডক। এ ডি হৈছে বি চিৰ লম্ব আৰু সমদ্বিখণ্ডক, মানে বি ডি ইকুৱেল চি ডি। দেখুৱাব লাগে যে ত্ৰিভুজ এ বি চিটো সমদ্বিবাহু, য'ত এ বি ইকুৱেল এ চি। আমি দেখাব লাগিব এ বি ইকুৱেল এ চি। প্ৰথমতে ইয়াত বিয়ে সূত্ৰ লিখিবই লাগিব। বিয়ে সূত্ৰ প্ৰশ্নত যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ল। মাত্ৰ দেখুওৱা যে ঠাইত দেখুৱাব লাগে যে লিখিব লাগিব, আৰু ব্ৰেকেটত থকা কথাখিনি লিখিব নালাগে। তাৰপিছত আহিব প্ৰমাণ। আমি দেখাব লাগিব এ বি ইকুৱেল এ চি। এতিয়া এ বি ইকুৱেল এ চি ডাইৰেক্ট প্ৰমাণ কৰিব নোৱাৰোঁ। এ বি কোন ত্ৰিভুজত আছে? এই ত্ৰিভুজত। এ চি কোন ত্ৰিভুজত আছে? এই ত্ৰিভুজত। এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম দেখুৱাব লাগিব, তেতিয়াহে আমি প্ৰমাণটো কৰিব পাৰিম। প্ৰথমতে আমি এই ত্ৰিভুজটো ল'ম। ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ এই ত্ৰিভুজটোত এটা 90 ডিগ্ৰী আছে। এইটো এ ডি বি 90 ডিগ্ৰী। এংগুল এ ডি বি সমান সমান এই ত্ৰিভুজটোত এটা 90 ডিগ্ৰী আছে এ ডি চি। এইটো 90 ডিগ্ৰী। এংগুল এ ডি চি ইয়াত লিখিম প্ৰত্যেকেই 90 ডিগ্ৰী। তাৰপিছত এই ত্ৰিভুজটোত বি ডি আছে। আমি লিখিম বি ডি সমান সমান এই ত্ৰিভুজটোত চি ডি আছে। এইটো চি ডি। কাৰণটো হ'ল এ ডি বি চিৰ সমদ্বিখণ্ডক। এইটো প্ৰশ্নত দিয়া আছে, গতিকে বি ডি ইকুৱেল চি ডি হ'ব। তাৰপিছত এই ত্ৰিভুজটোত এটা বাহু আছে এ ডি। এই ত্ৰিভুজটোত এটা বাহু আছে এ ডি। ইয়াত লিখিম এ ডি ইকুৱেল এ ডি। এইটো হৈছে সাধাৰণ বাহু। 1 2 3 জোৰা বস্তু পাইছোঁ, গতিকে ওপৰৰ পৰা চাই চাই লিখিম ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি। কোনটো চৰ্ত মতে? সাইড এংগুল সাইড। যেহেতু এই ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে, গতিকে এই ত্ৰিভুজৰ এ বি আৰু এই ত্ৰিভুজৰ এ চি সমান হ'ব। চি পি চি